নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। মোৰ মৰমৰ কণকণ ভণ্টি ভাইটি, মোৰ মৰমৰ অকণিহঁত সকলোৰে কাৰণে মোৰ তৰফৰ পৰা সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কাৰণ আমাৰ স্কুলীয়া জীৱনৰ প্ৰতিজন মানুহৰ কাৰণে সৰস্বতীটো সদায় স্পেচিয়েল হয়, সৰস্বতীটো এটা স্মৰণীয় হয়। কাৰণ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি সৰস্বতী পূজা বুলি ক'লে আমাৰ মনত উৎসাহ আনন্দিত যে আমি স্কুল যাম, ধুনীয়াকৈ সাজি পুচি যাম, আমি স্কুলত উপভোগ কৰিম, পুষ্পাঞ্জলি দিম, বহুত এটা এক্সাইটমেণ্ট, ক'বলৈ গ'লে আনন্দৰ সময় সেই মুহূৰ্তটো। গতিকে মোৰ তৰফৰ পৰা আৰু এবাৰ আপোনালোক সকলোলৈ কণ কণ ছাত্ৰ ছাত্ৰী, মৰমৰ ভাই ভতিজা ভনী যোনে যিমান আছে সকলোলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা। কিন্তু প্ৰতিজন অভিভাৱকক মোৰ তৰফৰ পৰা এটা সৰু অনুৰোধ, সিদিনাখনে যেতিয়া ল'ৰা ছোৱালীসকলে সৰস্বতী পূজা ৰাতিপুৱা মৰ্ণিং প্ৰাতকালে আপোনালোকে এবাল্টি পানীত অশ্বগন্ধা বুলি এটা আপোনাৰ পাউডাৰ গুড়ি এটা কিনিবলৈ পায়, তাৰে অকণমান গুড়ি এবাল্টি পানীত 1 চামুচ দিব, কেঁচা গাখীৰৰ এটুপ দিব, দি সেই পবিত্ৰ পানীৰে সেই কণ কণ বা অকণিহঁতক বা বাচ্ছাবিলাকক আপোনালোকে ধুনীয়া কৰি স্নান কৰাই দিব। দি বগা বস্ত্ৰ ধুনীয়া কৰি বগা বস্ত্ৰ পিন্ধাই, হালধীয়া বস্ত্ৰ পিন্ধাই আপোনালোকে পকেটত এখন ৰঙা ৰুমাল দি কিনে অৱশ্যই স্কুললৈ পঠাব সৰস্বতী দেৱীৰ নামত পুষ্পাঞ্জলি দিবলৈ। যদি পাৰে কলা ফুলেৰে আপোনালোকে পুষ্পাঞ্জলি দিবলৈ চেষ্টা কৰিব, ঠিক আছে? আৰু লগতে এটা কাম কৰিব, সিদিনা যদি আপোনালোকে প্ৰতিজন ল'ৰা ছোৱালীৰ কাৰণে পঢ়া টেবুলখন এবাৰ হ'লেও আপোনালোকে চেঞ্জ কৰিব। যেনেকুৱা মই আগতে ভিডিঅ'ত কৈছোঁ নহয় যে পঢ়া টেবুলৰ সদায় যিখন আপোনাৰ টেবুল ক্লথ সেইখন ইয়েলো হ'ব লাগে, এখন সিদিনা আপোনালোকে ধুনীয়া কৰি ধুই দিব। আৰু সিদিনা ধুওঁতে মনত ৰাখিব টেবুল ক্লথখনত অকণমান গংগাৰ পানী দি থ'ব, ঠিক আছে? বা এবাল্টি পানীত 1 টোপ গংগাৰ পানী দি কিনে তেনেকৈ আপোনালোকে ধুব। আৰু সিদিনা ল'ৰা ছোৱালীবিলাকক আপোনালোকে কি কৰিব জানেনে? মূৰ চৈ আশীৰ্বাদ দিব, বহুত বিদ্যানযুক্ত হোৱা, ভৱিষ্যত তোমালোকৰ বহুত উন্নতি হওক, আহি থকা দিনবোৰ তোমালোকৰ বহুত সুখ হওক, এনেধৰণৰ আপোনালোকে মনৰ পৰা এটা বাচ্ছাবিলাকৰ মূৰ চৈ আশীৰ্বাদ দিব। আৰু মনত ৰাখিব, সিহঁতক সিদিনা যেতিয়া আপোনালোকে সন্ধিয়া সময়ত ঘৰ আহি পাব তেতিয়া কি কৰিব জানে? সিহঁতৰ নামত 1 টকা এটা, কেঁচা হালধিৰ টুকুৰা এটা বান্ধি কিনে, আৰু সিহঁতে স্কুলত যেতিয়া পুষ্পাঞ্জলি দিব, পুষ্পাঞ্জলি যিটো অকণমান ফুল হাতত ৰয় নহয়, পুৰোহিতজনে দিয়ে ফটা দিলে, সেই ফুলখিনি আনি বান্ধি কেনে তাহাঁতৰ পঢ়া টেবুলৰ যিকোনো কোণা এটাত থৈ দিব। আৰু সিদিনাই আপোনালোকে ধুনীয়া কৰি এখন বগা সৰস্বতীৰ ফটো এটা ল'ৰা ছোৱালীসকলৰ পঢ়া টেবুলত স্থাপন কৰি দিব বা ৱালত স্থাপন কৰি দিব। আৰু তাৰে তলত 2 বা 3ডাল বা 4ডাল আৰু আলা চাউল দি আছে, সৰু আলা চাউলৰ টোপোলা এটা বগা কাপোৰেৰে বান্ধি সৰস্বতী ফটোখনৰ তলত থৈ দিব। এইটো অৱশ্যই কৰিব। আৰু যিসকল মেট্ৰিক কেণ্ডিডেট সেইদিনা স্পেচিয়েলি অশ্বগন্ধা গাছৰ শিপা আপোনালোকে সোঁহাতত পিন্ধিব। লগতে আৰু এটা কাম কৰিব, মেট্ৰিক কেণ্ডিডেটসকলে সিদিনা যদি পাৰে সৰস্বতী দেৱীৰ যিটো ধ্যান মন্ত্ৰ এবাৰ হ'লে আপোনালোকে প্ৰণাম কৰিব। আজিকালি চবতে পায় এইবিলাক ধ্যান প্ৰণাম মন্ত্ৰ, গুগলত চাৰ্চ কৰিলে পাই যায়। আৰু লগতে আৰু এটা জপ কৰিব 108 বাৰ, ওম বদ বাগ বাগেন্যৈ স্বাহা, ওম বদ বাগ বাগেন্যৈ স্বাহা, ওম বদ বাগ বাগেন্যৈ স্বাহা। এই মন্ত্ৰটো অৱশ্যই মেট্ৰিক কেণ্ডিডেট দিয়াসকলে এবাৰ 108 বাৰ জপ কৰিব। আৰু সিদিনা আপোনালোকে যেতিয়া স্কুললৈ যাব বা ক'ৰবাত যদি আপোনালোকে পুষ্পাঞ্জলি দিবলৈ যাব, বগা বস্ত্ৰ, শুক্ল বস্ত্ৰ নহ'লে লগতে আপোনালোকে হালধীয়া বস্ত্ৰ, কমলা ৰঙৰ বস্ত্ৰ আপোনালোকে পৰিধান কৰিব পাৰে। আৰু এটা কাম কৰিব, বাকী জেনেৰেল যিসকল ল'ৰা পঢ়া ছোৱালীসকলে সিদিনা আপোনালোকে যদি পাৰে সৰস্বতী দেৱীক এখন বগা কাগজত কৰি দেৱীৰ ধ্যান মন্ত্ৰটো লিখি এটা কলম ল'ব, কলমৰ ওপৰত ধ্যান মন্ত্ৰটো জপিয়াই এটা লবৰ মাৰি কিনে সৰস্বতী দেৱীৰ চৰণত দিব, দি কিনে প্ৰণাম কৰিব, যাতে আপোনালোকৰ আহি থকা দিনবোৰ শুভ হয়। তাৰে কামনাৰে সৰস্বতী পূজাৰ আকৌ এবাৰ মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিম। নমস্কাৰ।